খুবই ভাল লাগিল আকৌ নতুন সংযোজন হল আজি আমাৰ আমিনপাৰা আৰু পানীখাইটি গাঁৱত এই 2-3 বছৰত আমি যথেষ্ট ৰাস্তা বনাইছো এইটো মই ক'ব লগা কথা নহয় এইখিনি সব ৰাইজে স্বীকাৰ কৰিব নহয় বহুত ৰাস্তা কৰিছো আৰু নিশ্চয় ৰাইজে ইমানখিনি ভাবাই নাছিল এইখিনি এলেকাতে এখন নদীত আমি 4খন দলং বনাবলৈ গৈ আছো 4খন দলং বনাবলৈ গৈ আছো ইতিমধ্যে এখনটো হ'লেই আৰু ৰাস্তা আমি পানীখাইটিৰ পৰা একৰাবাৰী মানে হাইৱেৰ পৰা একৰাবাৰী যেটো আমি বনাইছো এটো মানুহ ইমান হ'ব বুলি মানুহ আশাই কৰা নাছিল তো এইটো ৰাস্তা আমি বনাই দিলো আকৌ নতুন আমি কৰিবলৈ গৈ আছো নেশনেল হাইৱেৰ পৰা আমি একৰাবাৰী লৈকে আকৌ ডাঙৰ ৰাস্তা এই সপ্তাহতে আকৌ আমি আধাইলা স্থাপন কৰিম তাৰ পিছত গাঁৱৰ মাজত দুখন পকী ৰাস্তা আমাৰ ঈদগাহ আমিনপাৰা এইটো ৰাস্তা আৰু এইবাৰ আমি বনাম মাদ্ৰাছা আমিনপাৰা এইটো বনাম মাদ্ৰাছাৰ পৰা পানীখাইটি আৰু এটা নতুন আমি আজি পশ্চিম আমিনপাৰা একেবাৰে ভিতৰত সোমোৱা ৰাস্তা আজি আকৌ আমি এইটো উন্নতিকৰণ কৰিবৰ কাৰণে আজি এটা আঁচনি দিছোঁ ইতিমধ্যে আমি আধাইলা স্থাপন কৰিলোঁ ৰাইজে খুবেই ভাল পাইছে ৰাস্তাৰ কণ্ডিশ্যন বাৰিষা আহিলে খুব কষ্ট হয় আজি এই তেখেতসকলৰ দুখ কষ্টটো বুজি পায় আকৌ আমি 20 লাখ টকা দি পেলাই আজি এই ৰাস্তাটো কৰিবৰ কাৰণে হাতত লৈছোঁ আৰু ইতিমধ্যে আমি আধাইলা স্থাপন কৰিলোঁ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ